walking down the streets, feeling the breeze. In the sunshine state where dreams come with ease. Palm trees swaying with the ocean in view. This is the আজি গাইজ মোৰ ভাগৰ মাষ্টেং জিটিখন দেখাম আপোনালোকক চাব নেকি মোৰ মাষ্টেং জিটিখন কেনেকুৱানো মানে মোৰ ভাগৰ গাড়ীখন আপোনালোকক বহুত দিন হ'ল দেখাই নাই আপোনালোকে মোৰ ভিডিঅ'ত অকণমানহে দেখি পাই চাগে আজি সম্পূৰ্ণ ভিডিঅ'টো চাব গাইজ ৰাতি টোপনি ক্ষতি বুলি আপোনালোকে নাভাবিব যে মই কালি ৰাতি চুৰ কৰিবলৈ গৈছিলোঁ নেকি ক'তো চুৰ কৰিব নাই যোৱা গাইজ আমাৰ আপকামিং ৰাইডৰ কাৰণে কালি আমি বাইকখন আনিলোঁ মালিকে যিহে বিলৈ দেখালে ৰাতিটো গোটেই ৰাতি নহয় বাৰু 12টামান বাজিলে আমাৰ এতিয়া টাৱাং যাবলৈ এম আহি গ'ল আমাৰ এম আহি গ'ল মজাকে আৰু টাৱাঙৰ পৰা অহাৰ পিছত এখন চেল হ'ব আৰু গাড়ীখন আপোনাৰ মিটাৰটো দেখাইছোঁ মাত্ৰ 20,000 চলিছে গাড়ী একদম মজা হৈ আছে চালিয়া হৈ আছে বাকী আমি এতিয়া আছোঁ নমৰিব এইখনে গাড়ী আৰু ধুনীয়া হৈছে গাড়ী চব মানে আমি কি মজা আগনো মজানো নহ'ব কেলে গাইছ টাইমটো হৈছে এনেকুৱা বেলি ডুবু অৱস্থা গাইছ একদম পুৰা বেলি একদম ডুবু অৱস্থা একদম ছানছেট ভিউ যোৱা হৈ পিনে সৌফালে দেখিছে যে আপোনাৰ বেলিটো যে ৰঙা হৈ আছে সেইখনে হৈছে আমাৰ নুমলীগড় গাইছ ৰিফাইনেৰী আপোনালোকেতো শুনিছে চাগে নুমলীগড় কিহৰ বাবে বিখ্যাত হয় গাইছ তেলৰ বাবে বিখ্যাত এই নুমলীগড় তেল শোধনাগাৰটো আমাৰ ইয়াত গোলাঘাটতে অৱস্থিত গাইছ আমি পিছে গোলাঘাটলৈ তেল নিবলৈ অহা নাই মানে নুমলীগড়লৈ আমি তেল নিবলৈ অহা নাই আমি বাইক কিনিবলৈ আহিছোঁ গাইছ মানে ইয়াত বাগানৰ মাজে আমি 4টা বা নহয় গাইছ 3টা উঠি মেলি আমি গ্লেমাৰ বাইকত এনেকৈ আহিছোঁ গাইছ আজি গ্লেমাৰ বাইকলৈ মটৰ ব্লগিং চলি যাব পাইছোঁ গাইছ ইমানো বেয়া নালাগিব ন ভালে লাগিব খালি অকণমান আৰু গাঁৱলীয়া টাইপৰ বহুত এইফালে বাগান আছে একদম চব বাগান আমাৰ অসমখনত নাই কি গাইছ চব আছে চব আমি বহুত ধনী আমি প্ৰউড ফৰ ইউ অসমখনত কি নাপাইছোঁ আৰু কিমান বস্তু পাইছোঁ আকৌ আমাৰ এতিয়া টাৱাং যাবলৈ এম আহি গ'ল আমাৰ এম আহি গ'ল মজাকে আৰু টাৱাঙৰ পৰা অহাৰ পিছত এখন চেল হ'ব আৰু গাড়ীখন আপোনাৰ মিটাৰটো দেখাইছোঁ মাত্ৰ 20,000 চলিছে গাড়ী একদম মজা হৈ আছে চালিয়া হৈ আছে বাকী আমি এতিয়া আছোঁ নমৰিব এইখনে গাড়ী আৰু ধুনীয়া হৈছে গাড়ী আমাৰ টাৱাঙৰ কাৰণে আজি একদম পুৰা নতুন টায়াৰ আহি গ'ল একদম ধুনীয়া আপোনালোকে ভাবিছে চাগে মই পটককৈ টাৱাঙৰ কথা কৈ দিলোঁ আপোনালোকে চাগে একো ধৰিব পোৱাই নাই যে কালি আমি যে গাড়ীখন ল'বলৈ গৈছিলোঁ ৰাতি মানে ৰাতি হৈ গ'ল আমাৰ আহোঁতে চ' বাইকখন আমি টাৱাং ট্ৰিপৰ কাৰণে কালি আনিবলৈ গ'লোঁ তো মানে টায়াৰটো অলমষ্ট মানে নায়েই আৰু চ' আমি টায়াৰটো আজি দাদাৰ দোকানত চেঞ্জ কৰিম চ' আপোনালোকে চাই থাকক তাও গাইছ মই মানে ভিডিঅ' বনোৱা দেখি দাদাই মোক একেবাৰে 6টা বজাৰ বনাই দিলে মানে 6টা বজাৰ লৈ আহিলে গাইছ চাই থাকক আপোনাৰ জামুগুৰি এইপিনে যোৱা ছাইডত কথা পৰা অকণমান আহিলে হয় এইকেইটা ন ঠিক আছে আপুনি ভাল দামত দিছে আকৌ ন একদম নেগোচিয়েবল প্ৰাইচত পাই যাব আপোনালোকে যে টায়াৰ লাগে দিয়ক KTM যিহকে হয় বিন্দাছ আপোনালোকে ইয়ালৈ আহিব পাৰিব মজাকৈ আমাৰ বৰপথাৰ সৰুপথাৰ মানুহে চাই থকাখিনি কৈছোঁ তো গাইছ আমাৰ এতিয়া টায়াৰটো দেখিছে নাই একদম ধুনীয়া টায়াৰ একদম হ'লচেল ৰেটত মোক দি দিলে চ' আপোনালোকে আহিব পাৰে একদম নিউ টায়াৰ দেই এইটো একদম নিউ টায়াৰ হয়গৈ একদম 1 year গেৰেণ্টি দিছে একদম চালিয়াকৈ আৰু আপোনালোকে চবখন এইপিনে আছে আপোনালোকে ৰমানি টায়াৰ্ছ এইপিনে আৰু আপোনালোকে এইপিনে জামুগুৰি চাইডে যায় আৰু এইপিনে আছে বৰপথাৰ ফৰেষ্ট তিনিআলি চ' এইপিনে আহিবলৈ দাদা দোকানত ভিজিট কৰিব পাৰে হয় নাই এইপিনে চাইডত দাদা একদম কম দামত দিছে ভাল লাগিল থেংক ইউ আৰু আপোনালোকে আহিব হয় নাই অঁ আৰু একদম ভাল একদম মোৰ ফালৰ পৰা ক'লে একদম ডিছকাউণ্ট ধুনীয়া ডিছকাউণ্ট আপোনালোকে পাই যাব একদম লগাই মেলি ফিটিং কৰি হয় নাই ফিটিং ছেটআপ আছে এইপিনে আপোনালোকে এইপিনে আহিব পাৰিব এইপিনে ধুনীয়াকৈ ফিটিং গোটেইখিনি হৈ যাব মানে এইপিনে আমাৰ বাইক আছে এইপিনে হা এইটো ব্লগ চলি আছে দাদাই মানে মোক পুৰা একদম ডিছকাউণ্টত দিলে গাড়ীখন মানে চকাটো চ' এইপিনে লগাই মেলি ফিটিং কৰি মেলি মানে ভাল ৰাইডত দিছে আপোনালোকে মোৰ ভিডিঅ' যদি চাই মেলি আহে দাদাক লগ কৰিলে হৈছে ধুনীয়াকৈ একদম মজা এটা দামত দি দিব হয় নাই আৰু বহুতখিনি বস্তু আছে আপোনালোকে ভিজিট কৰিব ধুনীয়াকৈ পাই যাব এইপিনে আপোনালোকৰ কালাৰ চালাৰ দিলে এইবোৰ কি হ'লচেল ৰেটত আহিব নেকি অল 149 এইটো যদি আপোনালোকে কালাৰটো যদি আপোনালোকে এনেই বাহিৰত কিনে মিনিমাম 200 টকা ল'ব আৰু যদি 10টা ল'লেতো আৰু কমত আহি যাব মানে অঁ 120 টকাটো 20 টকাটো আহি যাব দেখিছেনে পুৰা হ'লচেল ৰেটত পাই যাব এইপিনে আমাৰ লতিফ কাই আছে লতিফ কাই কাৰণে মই আহিলোঁ বাৰু হয় নাই হা এতিয়া লতিফ কাই পিনে হ'লচেলৰ বস্তু লৈ আছে চ' আহিব আপোনালোকে একদম ভাল ৰেটত পাই যাব চ'
চ' মানে এইপিনে দেখিছে নাই বাইক এইপিনে লগাবলৈ নিলেই মানে পূৰা হস্পিটেলিটি একদম ধুনীয়া হস্পিটেলিটি পাব আপোনালোকে একদম ভিজিট কৰিব ইয়াত টায়াৰ চব পাব মানে বঢ়িয়া লগাই চক এইপিনে পূৰা চিকচিকীয়া আছে দেখিছে নাই এইপিনে বচন দি পূৰা একদম চালিয়া হৈ আছে এইপিনে আমাৰ মজা এটা দামত আমি লগাই ল'ম টায়াৰটো আপোনালোকে আহিব পাৰে হয় পিঠাগুৰি কৈ দিয়া কিবা এটা আপুনি আহক তবে ভিজিট কৰক দোকানখন একদম কমটি দামত বস্তু লগাই লৈ যাব ৰেটত দিছে অঁ ভিজিট কৰক ভাল পাব আপোনালোকে বস্তু আমাৰ টাউনলৈ পূৰা প্ৰিপেৰেশ্যন চলি আছে বৰফ দিব লাগিব গাইজ আমাৰ মুখ্যমন্ত্ৰী আহি পাই গ'লহি টাউন যাবই মানে দেখিছা নাই একদম পূৰা চুলি তুলি কাটি ৰেডি মানে নাই কি এইটো খাদ্য মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী এইটো বস্তু চাব লাগিব চকাটো দেখিছে নাই কি চালিয়া হৈ গ'ল মজা হৈ গ'ল ডাঙৰ চাই 150 চাইজ লগাই দিছোঁ অলপমান ডাঙৰ মানে তো ভালেই লাগিছে একো বেয়া লগা নাই মানে তো বঢ়িয়া তো আমাৰ খেলখন নহয় টাউন ইয়াত আহি আছে বঢ়িয়া ঐ ব'লা আমাৰ পদুমো যাব পদুমো এম ডিও বনিব তো চাই থাকিব তো আপডেট ব্লগছটো দি দিছোঁ আৰু মানে ব্লগটো আপডেট তো গাইছ আমি ঐ আহা ভাই দুইটা একেবাৰে হ'ল এম ডি ओ चांद जड़े आसमां सा तेरा रूप रे उस बड़े आंगना की तू ही धूप रे तेरे सा दूसरा कोई है कहीं नहीं तेरे सा दूसरा कोई रंगीनी 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 आई तुझी से ओ सनम आई तुझी से তো গাইজ আজি আপোনালোকক মডিফাইড ধুনীয়াকৈ দিওঁ 200 এখন দেখাম যিহেতু আপোনাৰ 390 মিটাৰ লাগি আছে ইয়াত ৰ'ব গাইজ আপোনালোকে ভাবিছে চাগে মোক আজি ভিডিঅ'টো গোটেইখন উল্টা পুল্টা যেন লাগি আছে মানে মোক এইদিনত ভিডিঅ' গোটেইখিনি এটা কৰি মানে গোটেইখিনি এটা একেলগ কৰি মানে একদম খিচিৰি বনাই দিছোঁ গাইজ মানে গোটেই মডিফিকেশ্যন কি মানে এসোপা ভিডিঅ' বনাই থকা নাই আৰু গোটেইখিনিতে লগাই দিছোঁ কোনো যাতে বেয়া চেয়া নাপায় ভিডিঅ'টো মজাকৈ এনজয় কৰক মডিফিকেশ্যন চলি আছে চ' আজি এইখনো দেখাই দিম মানে অভি আহিছিলে আমাৰ ইয়ালৈ চ' আজি আপোনালোকক এইখনো অকণমান দেখিবলৈ পাব কি মডিফাইড কৰা আছে খালি মিটাৰটো আপোনালোকে দেখিব নহয় মিটাৰো খালি মানে এইটো বাকী চব মানে একদম 390 হওক এইফালে মোৰ বাইকখন আছে নালাগে ব'লা আগত বনাই দিবা ব'লা আগত গৈ মেলি আপোনাক ভাল এটা লোকেশ্যন আপোনালোকক দেখাই আছোঁ বাইকখন কৰা আছে আজি ভিডিঅ'টো চাব আৰু মই মানে দুদিন ক্লিপ লগাই মেলি ভিডিঅ'টো টাইমো নাই পোৱা এইদিন বহুতখিনি কাম চলি আছে এটা ভিডিঅ' হৈ যাব আপোনালোকে ছাপোৰ্ট কৰিব চাব আৰু এইখনৰ ৰিভিউটো ভিডিঅ'টো দি আছোঁ দুখনৰ ৰিভিউ দিওঁ মানে খালি মই এতিয়া ফালিব নোৱাৰোঁ মানে মোৰ লগো নাই ন মোবাইল যে এখনতে দিওঁ অকণমান দিগদাৰ হয় অসুবিধা হ'ব মানে ভাল ভিডিঅ' মন যাবি আমাৰ কোনো গম চালিয়া তো গাইজ আপোনালোকক দেখাই দিওঁ মানে শ্বৰ্ট হৈ আছে এইটো চ' মানে বাইকখন মানে এক্স টিকিটত গ্ৰাফিক্স চাবলৈ বাকী আছে বাকী চব মানে একদম ধুনীয়া হৈছে গাড়ীখন এইখন 200 হয় গাইজ দেখিছেনে কিন্তু 200 বুলি কোনো নকয় আকৌ আটৰা মানে গাড়ীখন দেখিছেনে খালি মিটাৰটো কাম নকৰে বাকী চব 390 লাগি আছে মানে 200 হয় চব 200টো কিট চালিয়া বনি যায় দেখিছেনে এইটো
বাকী ইয়াত ৰেপ মাৰি থোৱা আছে চালিয়া ৰেপ কাৰ্বন ফাইবাৰ বাকী পেনিবেলখন ভাল লাগিছে বাকী লুকছটো এনেকুৱা চেক কৰ ভিউটো এনেকৈ ভাল লাগিছে নাই লুকছ এটা পৰিছে আকৌ ন নেমাৰিলেও হ'ব এতিয়া থাম্বনেইল নল'ম আকৌ পিছতে ল'ম বেয়া ৰ'দ দিছে আকৌ চিলনীয়া চাইডে যাম বেয়া ৰ'দ দিছে এতিয়া ফটো চটো মাৰি থ'ব মানে মাথা চাথা ঘূৰাই যাব আকৌ এইপিনে গ'লে বৰপথাৰ এইপিনে গ'লে চিলনী যাম লাগিছে নাই ভাল লাগিছে এখন লাগে মানে চাহ তাহ খাবলৈ PDF লগাব